Good evening students. Lakshya Computer Training Institute or falor pa aji moi tumalakok payroll system hikam. To Tally Primot keneke payroll system to step by step kora jay ei bostu to tumaloke aji saba. Please mur video to starting or pa end loke saba nohoito buji na paba payroll system aru payroll system hol iman important ki je kono organization ot ei payroll system to use kora hoy. Okay, to tumaloke সাবা যে স্টেপস বিলা কেনেকে মই কৰি আছো তেতিয়া হলে তোমাৰ লোকৰ এটা ভাল অভিজ্ঞতা হৈ যাব ইয়াৰ ওপৰত তাৰ পিছত তোমালোকে যে কোনো এটা অৰ্গানাইজেচনত এটো এপ্লাই কৰিব পাৰিবা তো বলা আৰম্ভ কৰো ঠিক আছে মই টাইম ওয়েস্ট নকৰো এতিয়া স্টার্ট কৰি দিম তো স্ক্রিনত তুমি চাব পাৰা আমাৰ লক্ষ্য প্ৰাইভেট লিমিটেড বুলি এটা কোম্পানী আমি সিলেক্ট কৰা আছে আমাৰ আমি এতিয়া প্ৰথমত আমি যাম ভাউচাৰ্ছত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াত other vouchers ase yat click koriba aru yat jaba show in active yat click koriba yat click korar pisot tolot tumi sabo para payroll etu to control F4 ase control F4 etu press koribo paru otherwise moi yat click korim click korar pisot yat tumak enable koribo kobo tumi yes kori diba to amar voucher active hoi gol voucher active korile tumi eko koribo nwariba kele ki yat bahut এটো বহুত কিবা কি আমি ইয়াত এড কৰিব লাগিব ঠিক আছে যেনে কি তোমাৰ স্যালাৰি স্লিপত কি বস্তু থাকে ওভাৰটাইম থাকিব পাৰে বেসিক স্যালাৰি থাকিব এইচআরএ থাকিব টিএ থাকিব ডিএ থাকিব এইবিলাক কোড বনাইছো এইবিলাক তো আমি বনোৱাই নাই এই প্ৰপাৰ মানে বস্তুবিলাক আমি এতিয়া বনাব গৈ আছো পেৰোল সিস্টেমত ওকে তো এটো জাস্ট আমি এক্টিভ কৰিছো এক্টিভ কৰাৰ পিছত এতিয়া আমি এস্কেপ প্ৰেছ কৰি বাহিৰত ওলাই গৈছো আৰু K2F টেলিত আহি গৈছো ইয়াৰ পৰা তুমি যাবাগে ক্ৰিয়েটত ক্ৰিয়েটৰ যোৱাৰ পিছত তুমি যাবা ইয়াৰ পাছ চাবা এমপ্লয়ি গ্ৰুপছ আছে আমাৰ এমপ্লয়ি গ্ৰুপছত যোৱাৰ পিছত প্ৰথমত তুমি ভাবিবা ইয়া তুমি তোমাৰ কোম্পানীত কি হৈ আছে আৰু কি ডিপাৰ্টমেন্ট আছে হেতু তুমি চাই লবা যদি তোমাৰ কোম্পানীত ডিপাৰ্টমেন্ট এটা তেতিয়া হলে এটা ডিপাৰ্টমেন্ট হ'ব আৰু যদি তোমাৰ কোম্পানীত দুটা তিনটা বিভিন্ন ডিপাৰ্টমেন্ট আছে যেনেকে সেলস ডিপাৰ্টমেন্ট আছে মাৰ্কেটিং ডিপাৰ্টমেন্ট বেলেগ এডমিন ডিপাৰ্টমেন্ট বেলেগ তেনেকে তেতিয়া হলে কি হ'ব তুমি হে ডিপাৰ্টমেন্টস এমপ্লয়ি গ্ৰুপত হে ডিপাৰ্টমেন্টস বিলাক বনাব লাগিব তো মানি লোৱা ইয়াত মই এমপ্লয়ি গ্ৰুপ যে আছে ইয়াত মই এটা সেল ডিপাৰ্টমেন্ট বনাই লওঁ এনেকে ফৰ এক্সাম্পল মই ইয়াত সেলস ডিপাৰ্টমেন্ট বনাই ললো এন্টাৰ কৰো এন্টাৰ কৰি ফিনিশ কৰি দিবা আৰু এটা বনাই দিও মাৰ্কেটিং ডিপাৰ্টমেন্ট এন্টাৰ কৰা ফিনিশ কৰি দিয়া তো মার্কেটিং ডিপার্টমেন্ট হৈ গল সেলস ডিপার্টমেন্ট হৈ গল এটা এস্কেপ প্রেস করি তুমি আহি যোৱা আকো লিস্ট অফ মাস্টারত আৰু পেৰোল মাস্টারত তুমি তলত ইয়াত যাবা আৰু ইয়াত ইউনিট অফ ওয়ার্ক আছে ইউনিটস আছে ওয়ার্ক আছে ইয়াত যাবা এতিয়া তুমি ইয়াত লিখিবা এটো আমি বনাই আছো আমাৰ ওভাৰটাইমৰ কাৰণে তো ইয়াত আমি লিখিম আৱার্স শর্ট নেম দিলু ইয়াত ফুল নেম দি দিয়া আৱার্স এন্টার কৰা নট এপ্লিকেবল এন্টার করি ইয়েস অ্যাকসেপ্ট করা আকো লিখা MINS মিনিটস আৰু ইয়াত লিখি দিয়া মিনিটস আৰু এন্টার করি এটো ফিনিশ কৰি দিয়া তাৰ পিছত যেতিয়া তুমি এই দুটা বনালা ওপৰত তুমি চাব পাৰা এটো সিম্পলত বনাইছো এতিয়া আমি ওপৰত এবাৰ যাম ওপৰত যোৱাৰ পিছত তুমি সিলেক্ট কৰি লবা কম্পাউন্ড আৰু ইয়াত আৱার্স ইয়াত 60 দি দিয়া আৰু ইয়াত মিনিটস হ'ব yes করা বাস এটো হৈ গল আমাৰ কমপ্লিট তো আমাৰ ইয়াত মই আৱার্স তাৰ পিছত মই ইয়াত 60 কিয় দিলো এটো দিয়াৰ কাৰণ এটো হল যে 1 আৱাৰত 60 মিনিট হয় মানে আমি 1 আৱাৰ হিচাপে কি কৰিম বস্তুটো কাউন্ট কৰিম যেতিয়া কোনো এমপ্লয়ি যদি 1 ঘন্টা কাম বেছি কৰিছে তাক 1 ঘন্টাৰ পইচা দিয়া হ'ব 2 ঘন্টা কাম কৰিছে 2 ঘন্টাৰ পইচা দিয়া হ'ব তেনেকৈ আমি এটো কমপ্লিট কৰি ললো ইয়াত এন্টাৰ কৰি মিনিটস দি দিবা আৰু একসেপ্ট ইয়েস কৰি দিবা তো এটো আমাৰ হৈ গল এটো আমাৰ হোৱাৰ পিছত আমি ব্যাক কৰিম ব্যাক কৰাৰ পিছত এতিয়া আমি যাম এটেন্ডেন্স এন্ড প্ৰডাকশন টাইপ এটেন্ডেন্সত ইয়াত তুমি লিখি দে লিভস মানি লোৱা কোনো এমপ্লয়ি যদি লিভ লাগে তাক তো লিভ তো দিব লাগিব তো ইয়াত আমি যেতিয়া হি লিভ লব তো আমি কি কৰিম তাক লিভ উইদাউট পে মানে হেতুৰ পইচা আমি নি দিও এন্টাৰ কৰি একসেপ্ট ইয়েস কৰি দিও তো এই প্রপার একটা আমি স্টেপ করিলো এতিয়া আমার কি হল এমপ্লয়ি গ্রুপ হৈ গল ইউনিটস হৈ গল অ্যাটেন্ডেন্স প্রোডাকশন টাইপ হৈ গল এতিয়া আমি পে হেডত যাম এতিয়া আমি পে হেডত যাম
পে হেডত কি বস্তু আহিব যেনেকে বেসিক স্যালারি আহিব HR আহিব TA আহিব DA আহিব তো বেসিক মই লিখিলো বেসিক স্যালারি বেসিক স্যালারিৰ পিছত ইয়াত তুমি সিলেক্ট কৰিবা আর্ন ফর এমপ্লয়ি কেলে কি আর্ন হৈ আছে এমপ্লয়িৰ কাৰণে ইয়াত ফিক্সড হ'ব কেলে কি আমি তাক ফিক্স স্যালারি দি আছো মানি লোৱা তাক 10000 15000 20000 এটা ফিক্স তাক এটলিস্ট 1 ইয়াৰৰ কাৰণে তো তাক দিবই লাগিব তো তাৰ কাৰণে এটো ফিক্সড হ'ব আৰু এটো হ'ব ইনডাইৰেক্ট এক্সপেন্স মানে কোম্পানীৰ এক্সপেন্স হ'ব এটো খৰচা হ'ব কোম্পানীৰ হাতৰ পৰা গুছি যাব আৰু কোনে পাব স্যালারিটো এমপ্লয়ি পাব এন্টাৰ কৰা বেসিক স্যালারি আৰু ইয়াত তুমি এজ ইউজাৰ ডিফাইন সিলেক্ট কৰিবা এন্টাৰ কৰি ফিনিশ কৰি দিয়া নেক্সট আমাৰ আহিলে HRA হাউস এন্ড ৰেন্ট এলাউন্স এটো আমাৰ আর্ন ফর এমপ্লয়ি হ'ব এমপ্লয়ি আর্ন কৰিব ফিক্সড হ'ব এটো আৰু ইনডাইৰেক্ট এক্সপেন্স হ'ব এন্টাৰ কৰা আৰু এটো আমি ক্যালকুলেট কৰিম বেসড অন বেসিক স্যালারি তো আমি এজ কম্পিউটেড ভ্যালু সিলেক্ট কৰি লবা আৰু এটো হ'ব তোমাৰ নরমাল রাউন্ডিং এন্টাৰ কৰা আৰু অন স্পেসিফাইড ফর্মুলা সিলেক্ট কৰি লবা কেলে কি আমি এটা ফর্মুলা এপ্লাই কৰি দিম পার্সেন্টেজ এপ্লাই কৰিম আৰু ইয়াত তুমি সিলেক্ট কৰিবা বেসিক স্যালারিৰ ওপৰত আমাৰ ক্যালকুলেট হ'ব এন্ড অফ লিস্ট কৰা এন্টাৰ কৰি ইয়াত তুমি স্যালারি এটা ডিফাইন কৰি দিয়ে যে আপ টু ইমান টকা হলে আমি ইমান কি কৰিম HRA তাক প্রভাইড কৰিম মানি লোৱা 10000 মিনিমাম এটা স্যালারি আজিৰ দিনত হয় 10000 যদি হয় পার্সেন্টেজ আমি দি দিও কিমান হি কিমান পাব 6% কি পাব HRA পাব আৰু যদি তাৰ ওপৰত স্যালারি হি পায় তেতিয়া হলে পার্সেন্টেজটো বাঢ়ি যাব 8% আমি দি দিলো এন্টার কৰি ফিনিশ কৰি দিয়া তো এটো আমাৰ হৈ গল নেক্সট আমাৰ আহিলে TA ট্রাভেলিং এলাউন্স তো কোম্পানি এটা পয়সা বেয়ার করে ট্রাভেলিংৰ কাৰণে আহা যোৱাৰ কাৰণে তো এটো হ'ব আর্ন ফর এমপ্লয়িজ এটো ফিক্সড হ'ব এন্টার কৰা এটো ইনডাইরেক্ট এক্সপেন্স হ'ব আৰু এন্টার কৰি ইয়াত তুমি এটো আমি এজ কম্পিউটেড ভ্যালু সিলেক্ট কৰিব পাৰো আৰু এটো সিলেক্ট কৰিলো নরমাল রাউন্ডিং আমি সিলেক্ট কৰি ললো এন্টার কৰা আৰু এটো আমি সিলেক্ট কৰিলো এজ অন স্পেসিফাইড ফর্মুলা আৰু বেসিক স্যালারি এন্ড অফ লিস্ট আৰু এটো আমি 10000 অৰ যদি মিনিমাম 10000 স্যালারি যদি হয় কিমান 5% या 4% দি দিয়া আৰু যদি তাৰ ওপৰত পার্সেন্টেজ টু মানে তাৰ ওপৰত যদি স্যালারি হয় 6% আমি দি দিও এন্টার কৰি ফিনিশ কৰি দিয়া ইয়াৰ পিছত আমাৰ আহিলে ওভারটাইম আমি দি দিও ওভারটাইম সিলেক্ট কৰা ওভারটাইম এন্টার কৰা এটো আর্ন ফর এমপ্লয়ি হ'ব যদি বেছি হি কাম কৰিছে হি এটা স্যালারি পাব কিন্তু এটো আমাৰ এটো ফিক্সড দিব পাৰা ইয়া তুমি ভেরিয়েবল দি দিয়া চেঞ্জ হ'ব পাৰে ঠিক আছে তো এটো আমাৰ ইনডাইরেক্ট এক্সপেন্সত যাব ওভারটাইম আৰু এটো আমাৰ এতিয়া আমি এটো সিলেক্ট কি কৰিম এজ কম্পিউটেড নহয় এতিয়া আমি এটো সিলেক্ট কৰিম এজ ইউজাৰ ডিফাইন ভ্যালু ঠিক আছে এটো বাঢ়িব পাৰে কমিব পাৰে তাৰ কাৰণে এজ ইউজাৰ ডিফাইন ভ্যালু এন্টার কৰা ফিনিশ কৰি দিয়া একসেপ্ট ইয়েস ওভারটাইম হৈ গল TA হৈ গল HRA হৈ গল বেসিক হৈ গল এতিয়া আমি ডিডাকশন পার্টত গুছি যাও ডিডাকশন পার্টত কোনটো হয় যেনেকে হয় তোমাৰ PF প্রভিডেন্ট ফান্ড কোম্পানি যেতিয়া তোমাক কাম দি আছে তোমাক যেতিয়া কোম্পানিত তুমি কাম কৰি আছা তোমাৰ স্যালারি পা এটা পয়সা ডিডাক্ট কৰা হ'ব এটো জমা কৰিব কোম্পানিয়ে আৰু যেতিয়া তুমি ৰিটায়ার হবা ইয়া তুমি কামটো এৰি দিবা তাৰ এমাহ ইয়া 2 মাহ 3 মাহ ইয়া 6 মাহৰ ভিতৰত তুমি হে প্রভিডেন্ট ফান্ড মানে হে কালেক্টেড পয়সাটো পাই যাবা মানে হেতু এজ এ তুমি ভাবি লোৱা যে কোম্পানি জমা কৰি আৰু ইন্টারেস্ট এটা তোমাক তাৰ লগত দি দিব মানে এটা লামসাম এমাউন্ট তুমি পাই যাবা তো হেতুক আমি প্রভিডেন্ট ফান্ড কও এন্টার কৰা আৰু এটো ডিডাক্ট হ'ব ডিডাকশন ফ্রম এমপ্লয়ি আৰু এটো হ'ব কারেন্ট লায়াবিলিটিজ কেলে কি কারেন্ট লায়াবিলিটিজ কি হ'ব বৰ্তমান আমি তার পয়সাটো আমি রাখি আছো এমপ্লয়ি কিন্তু ফিউচারত আমি তার পয়সাটো দিব লাগিব হয় না তার কারণে এটো কারেন্ট লায়াবিলিটিজ হৈ যাব এন্টার কৰা আৰু এটো আহি যাব তোমাৰ কিহত এজ কম্পিউটেড কেলে কি আমি এটো কম্পিউট কৰিম মানে ফর্মুলা এটা এপ্লাই কৰি দিম অন স্পেসিফাইড ফর্মুলা আৰু এটো হ'ব বেসিকৰ ওপৰত ডিডাক্ট কৰা হ'ব আৰু এন্টার কৰি ইয়াত তুমি পয়সাটো দেখাই দিয়া কিমান টকা স্যালারি মিনিমাম এমপ্লয়িজ পাব লাগে 10000 আৰু পার্সেন্টেজ কিমান তো প্রভিডেন্ট ফান্ডৰ এটা আছে টার্মস হে হিসাবে
মানে এটা স্ল্যাব আছে কিমান স্যালারি হলে কিমান ডিডাক্ট হয় মানি লোৱা 4% মই দি দিছো ডিডাক্ট আৰু তাৰ ওপৰত যদি হয় হি ডিডাক্ট কৰিব 5% অটোমেটিকলি এন্টাৰ কৰি ফিনিশ কৰি দিয়া তো এটো আমাৰ কমপ্লিট হৈ গল নেক্সট আমাৰ আহিলে ESI এটা বহুত পপুলাৰ ইন্সুরেন্স হয় ঠিক আছে এটো গভর্নমেন্টৰ ইন্সুরেন্স হয় তো যে কোনো গভর্নমেন্ট রিলেটেড হসপিটাল আছে ইয়া প্রাইভেট হসপিটাল আছে যোনটো অলরেডি কোলাবৰেট কৰা আছে গভর্নমেন্টৰ লগত হে হসপিটালত তুমি চেক আপ কৰিব পাৰা ফ্ৰীত তো হেতু ESI কোৱা হয় ঠিক আছে তো এটো ফ্ৰীত তোমাৰ চেক আপ তোমাৰ যি খৰচা আছে হেতু এই কোম্পানি বিয়াৰ কৰিব ইয়া আমাৰ গভর্নমেন্টে বিয়াৰ কৰিব তো হেতু তুমি ESI কব পাৰা এন্টাৰ কৰিবা এটো ডিডাক্ট হ'ব ডিডাক্ট ফ্ৰম এমপ্লয়ি মাহে মাহে তোমাৰ পা এটা লামসাম পইচা লোৱা হ'ব আৰু এটো আহি যাব তোমাৰ ইনডাইৰেক্ট এটো আমাৰ কারেন্ট লায়াবিলিটিজ হ'ব আৰু এন্টাৰ কৰা আৰু এটো এজ কম্পিউট কৰি দিয়া কম্পিউট কৰি নরমাল নরমাল রাউন্ডিং হ এটো হ'ব আৰু এটো অন স্পেসিফাইড ফর্মুলা আৰু এটোও বেসিকৰ ওপৰত ডিডাক্ট কৰা হ'ব এতিয়া সব কোম্পানিৰ বেলেগ বেলেগ রুলস আছে সেই হিসাবে তোমাৰ পার্সেন্টেজ তুমি দি দিবা মই দি দিলো ইয়া 3.25 যদি 10000 এর উপৰত 10000 এর ভিতর যদি হয় 3.25% কাটা হ'ব আৰু যদি তাৰ উপৰত হয় তেতিয়া হলে আমি 3.75% ডিডাক্ট কৰিম এন্টাৰ কৰি ফিনিশ কৰি দিম ওকে এটো মই জাস্ট ইনে এটা দিছো হা ESI হৈ গল প্রভিডেন্ট ফান্ড হৈ গল আৰু কি আছে আৰু এটা লিভ আছে তো লিভ দি দিও লিভ কাৰ আন্ডাৰত হ'ব এটো আমাৰ ডিডাক্ট ফ্ৰম এমপ্লয়ি হ'ব এন্টাৰ কৰা আৰু এটো তুমি কি দিবা এজ কম্পিউটার দিব পাৰা ইয়া এজ ইউজার ডিফাইন তো এজ ইউজার ডিফাইন দি দিম মানে ই মানিলো 2 দিন আহা নাই সেই হিসাবে 300 টাকা কাটা হ'ব 200 টাকা কাটা হ'ব ইয়া তুমি কম্পিউট দিব পাৰা ঠিক আছে কম্পিউট দিলে ইয়াত উপৰত যাবা কম্পিউট দিবা নরমাল রাউন্ডিং দিবা নরমাল রাউন্ডিং দিয়াৰ পিছত অন স্পেসিফাইড ফর্মুলা দিবা আৰু ইয়াত বেসিক স্যালারিৰ ওপৰতে ডিডাক্ট কৰা হ'ব তো এন্ড অফ লিস্ট কৰিবা এন্টাৰ কৰিবা এমাউন্ট 10000 দিবা 10000 দিয়াৰ পিছত যদি হি পার্সেন্টেজ হিচাপে তেতিয়া তাৰ কিমান পার্সেন্ট কাটিবা 2% কে কাটা হ'ব আৰু তাৰ ওপৰৰ যাৰ স্যালারি আছে তাৰ আমি ডিডাক্ট কৰি দিম 2.5 ওকে তো অটোমেটিকলি এটো কাটা হ'ব ইয়াত মই এটা ভুল কৰিলো ইয়াত ভুলটো হল যে আমি অলপ ব্যাক কৰি মই দেখাই আছো কত ভুল কৰিলো এটো ইয়াত আমাৰ এটো যে আছে এটো আমি কারেন্ট লায়াবিলিটিজত দি দিও এন্টার কৰি তাৰ পিছত এটো আমি কমপ্লিট কৰিলো বাদ বাকি আমাৰ সব ঠিক আছে এন্টার কৰি এটো ফিনিশ কৰি দিয়া ওকে তো আমাৰ পে হেডস অলমোস্ট কমপ্লিট হৈ গল খালি এটা লাস্ট আছে স্যালারি স্যালারি পেয়েবল বনাই লবা পে হেড এটো দিব লাগিব আৰু এটো নট এপ্লিকেবল দিবা নট এপ্লিকেবল দিয়াৰ পিছত এটো আমাৰ হ'ব কারেন্ট লায়াবিলিটিজ এন্টার কৰি ফিনিশ এটো কিয় বনাই আছো কেলেকি আমাৰ কমপ্লিট স্যালারিটো আমাৰ দিব লাগিব আৰু এই কমপ্লিট স্যালারিটো কাৰ আন্ডাৰত আহিব কারেন্ট লায়াবিলিটিজৰ আন্ডাৰত আহিব এন্টার কৰা ফিনিশ কৰি দিয়া এতিয়া তুমি চাবা এই স্যালারি পেয়েবল টু কোড ইউজ হ'ব এতিয়া ব্যাক কৰাৰ পিছত তুমি তলত ইয়াত চাব পাৰা পেৰোল ভাউচাৰ ইয়াত ক্লিক কৰিবা মানে এন্টাৰ কৰিবা ইয়াত তুমি লিখি দিয়া স্যালারি স্লিপ তো আমাৰ এই নামটো লিখাৰ কাৰণ এটো হল যে আমি স্যালারি স্লিপ বনাই আছো পেৰোল ভাউচাৰত তো স্যালারি স্লিপ বনোৱাৰ পিছত এন্টাৰ কৰি যেতিয়া তুমি ইয়াত সিলেক্ট কৰিবা পেৰোল এটো সিলেক্ট কৰিবা কমপ্লিট পেৰোল আমি বনাই আছো স্যালারি স্লিপৰ আন্ডাৰত আৰু এটো হৈ যাব তোমাৰ অটোমেটিক সিলেক্ট কৰিবা এন্টাৰ কৰিবা এন্টাৰ কৰাৰ পিছত তুমি ইয়াত চাব পাৰিবা ইয়াত তুমি লিখিবা স্যালারি স্লিপ লিখিবা এন্টাৰ কৰিবা এন্টাৰ কৰাৰ পিছত এন্টাৰ আৰু ইয়াত তুমি চাব পাৰা কি আহি গৈছে স্যালারি পেয়েবল এটো সিলেক্ট কৰি লবা তাৰ কাৰণে মই এটো বনাইছো ঠিক আছে এন্টাৰ কৰি একসেপ্ট ইয়েস কৰি দিয়া এতিয়া ব্যাক কৰাৰ পিছত আমাৰ কমপ্লিট হৈ গল এতিয়া আমাৰ এটা লাস্ট আছে হেতু হল এমপ্লয়ি যাবা ইয়াত এমপ্লয়ি লিখি দিবা লাগিব এমপ্লয়িৰ নাম এতিয়া মানি লোৱা এমপ্লয়ি হল
অজয় বৰ্মন তো অজয় বৰ্মন মই লিখিলো এন্টাৰ কৰিম এটো প্ৰাইমেৰী হ'ব আৰু ইয়াত তুমি জয়নিং ডেট যে কোনো এটা দিব পাৰা বৰ্তমান মই 1 এপ্ৰিল আছে ঠিক আছে 1 এপ্ৰিল জি আছে হেতুৱে দিম 1 এপ্ৰিল আৰু ইয়াত ডিফাইন কৰিব লাগিব কমপ্লিট ডিটেইলছ স্যালাৰি তো ইয়াত আমাৰ কি আছে বেসিক স্যালাৰি তো সিলেক্ট কৰিবা তাৰ পিছত এইচআৰ এ হ'ব তাৰ পিছত টিএ হ'ব এই তিনটা বস্তু আহিব মানে আৰু এটা আহিব একটা বস্তু মানে কি হ'ব এড হ'ব মানে পইচাটো এই চাৰিটাৰ মাধ্যমে টোটাল হ'ব তাৰ পিছত আমাৰ ডিডাক্ট হ'ব পিএফ হয়নে তো পিএফ দি দিলু ইএসআই তাৰ পিছত লিভ লাষ্টত এন্টাৰ কৰা তেতিয়া হলে দেখাত সুন্দৰ হয় বুজা যায় যে বেসিক স্যালাৰি তাৰ পিছত এইচআৰ এ টিএ ওভাৰটাইম এই চাৰিটা একেলগে আহিব পইচা আমি কালেক্ট কৰিম তাৰ পিছত তাৰপা এটা এটাকে ডিডাক্ট হ'ব এন্টাৰ কৰা আৰু ইয়াত এতিয়া এমপ্লয়ি নম্বৰ দি দিয়া তো এমপ্লয়ি নম্বৰ মই দি দিলু 1011 ঠিক আছে যে কোনো নম্বৰ দিব পাৰা ডেজিগনেশন হল ম্যানেজাৰ আৰু ফাংশন কি কৰে এটো এতিয়া দিব না লাগে লোকেশন মানি লোৱা হি কাম কৰি আছে বঙাইগাঁও এৰিয়াত তাক আমি বঙাইগাঁৱত ৰাখিছো জেন্ডাৰ হল মেল বার্থ দি দিয়া তার ডেট অফ বার্থ দি দিয়া মানি লোৱা 12/4/2000 দি দিলো ঠিক আছে এন্টার করা ঠিক আছে এটো ডেট অফ বার্থ বেলেগ দিব লাগিব সাগে 1 ফেব্রুয়ারি দি দিলো ওকে আৰু ইয়াত তুমি যে কোনো এটা ব্লাড গ্ৰুপ বৰ্তমান আমি দি দিও বি নেগেটিভ আৰু ফাদার্স নেম কিবা এটা দিব পাৰা মই সিম্পলি যোগেশ বর্মন দি দিও স্পাউস দিব না লাগে এড্রেস যদি থাকে তুমি দিব পাৰা মই দি দিও জ্যোতি নগৰ নর্থ বঙাইগাঁও এনেকে ধুনিয়াকে তুমি এড্রেস সব দি দিব পাৰা ফোন নম্বৰ যদি থাকে দি দিয়া মই এটা ৰ্যান্ডমলি নম্বৰ দি দিলো এন্টাৰ কৰো আৰু ইমেইল থাকিলে দি দিবা এতিয়া তুমি যে আমাৰ আজিকালি ম্যাক্সিমাম সব কি হৈ আছে অনলাইন ট্রানজাকশন হৈ আছে মানে স্যালারি অনলাইন দিয়া হয় হয়নে তো আমি ইয়েস কৰি দিও আৰু ইয়াত আমি একাউন্ট নম্বৰ এটা দি দিও ডামি একাউন্ট নম্বৰ কিবা এটা দি দিলা আৰু ইয়াত আইএফসি কোড SBIN মই কিবা এটা SBIN এটো দি দিলো ইয়াত দেখা আছে ওয়ার্নিং ভুল কিবা প্রবলেম নাই বর্তমান এটো ব্যাংক SBI দি দিয়া আৰু ব্যাংক নেম ব্রাঞ্চ দি দিয়া নর্থ বঙাইগাঁও মানে যেনেকা জি ডিটেইলস আছে যেনেকা দিব এমপ্লয়ি হিসাবে তুমি হুমাই দিবা ইয়াত তোমাৰ আছে ই ট্রান্সফার ই ফান্ড ট্রান্সফার আছে চেক আছে আদার আছে তুমি ই ফান্ড ট্রান্সফার দি দিবা সব গোটেইবিলাক অটোমেটিক্যালি আহি গল এন্টার করা এন্ড অফ লিস্ট কৰা প্যান কার্ড নাম্বার যদি থাকে দি দিবা তো মানি লোৱা প্যান কার্ড নাম্বার কিবা আছিল তুমি দিব পাৰিলে দি দিব পাৰা আদারওয়াইজ কোনো অসুবিধা নাই ঠিক আছে বৰ্তমান মই আধাৰ কার্ড নাম্বার যদি থাকিব পাৰে আধাৰ কাৰ্ডৰ নাম্বার দি দিবা ইয়াত আমাৰ নাম্বাৰটো ভুল হৈ আছে তাৰ কাৰণে এনেকা দেখাই আছে আদারওয়াইজ তুমি এটো ব্ল্যাঙ্কও ৰাখিব পাৰা ঠিক আছে আমি ব্ল্যাঙ্ক ৰাখি দিও এবিলাক আমি ব্ল্যাঙ্ক দি দিও তো ইউনিভার্সাল অ্যাকাউন্ট নাম্বার থাকিলে এবিলাকো দিব লাগে পিএফ নাম্বার থাকে দিব লাগে এই গোটেইবিলাক ফিল কৰিব লাগিব যেতিয়া তুমি প্ৰপাৰলি এই ধৰণৰ পেৰোল সিস্টেম বনাবা ঠিক আছে এন্টার কৰা ফিনিশ কৰি দিয়া এতিয়া আমাৰ এটো কমপ্লিট হৈ গল এটা এমপ্লয়ি বনালো তেনেকে আৰু বিভিন্ন ধৰণৰ এমপ্লয়ি বনাব পাৰা নাম দি কিনে এতিয়া এটা বস্তু মই মিস কৰিলো মই হেতু দেখাই দিও মিস কি কৰিলো মই এবাৰ আৰু এস্কেপ কৰি দিও এস্কেপ কৰি অল্টাৰত যাও অল্টাৰত যোৱাৰ পিছত মই চাইলো এটো মিস কৰিছো না নাই মই ইয়াত এমপ্লয়ি যাম এমপ্লয়ি যোৱাৰ পিছত এই অজয় বৰ্মনক সিলেক্ট কৰিলে এন্টাৰ কৰিম এইটো যে প্ৰাইমেৰী আছে এবাৰ এন্টাৰ কৰি যদি মই ব্যাক কৰিম ইয়াত তুমি চাব পাৰা মার্কেটিং আৰু সেলস ডিপার্টমেন্ট আছে তো এটো অজয় বর্মন কোত কাম কৰি আছে সেলস ডিপার্টমেন্ট या মার্কেটিং হেতু সিলেক্ট কৰিব লাগিব তো আমি মানি লোৱা সিলেক্ট কৰিলো সেলস ডিপার্টমেন্ট তো এটো মই পাহৰি গৈছিলো এটা আমাৰ কমপ্লিট হৈ গল এন্টার কৰি ফিনিশ কৰি দিয়া ঠিক আছে বাস এটা ব্যাক কৰি আমাৰ কমপ্লিট প্ৰসেস যে আছে আমাৰ কমপ্লিট হৈ গল ইয়াত এটাও আমাৰ বাকি নাই এমপ্লয়ি গ্ৰুপ এমপ্লয়ি units work attendance pay head payroll voucher types গোটেই বিলাক হৈ গল এতিয়া আমি ব্যাক কৰো
বেক কৰাৰ পিছত আমি বেক কৰি যাওঁ এতিয়া আমি আহি গলো গেটওয়ে অফ টেলি এতিয়া আমি যাম ডাইৰেক্ট ভাউচাৰছত এতিয়া আমি ভাউচাৰছত যাম ভাউচাৰছত যোৱাৰ পিছত আমি ইয়াত ডাইৰেক্টলি আমি ইয়াত একো নকৰো প্ৰথমত আমি যাম আদাৰ ভাউচাৰছত আৰু ইয়াত তুমি চাব পাৰা এটেন্ডেন্স ইয়াত ক্লিক কৰিবা আৰু তুমি অজয় বৰ্মনক সিলেক্ট কৰিবা কেলে কি এমপ্লয়ি হয় আমাৰ আৰু তাৰ কিমান দিন লিভস আছে হেতু দি দিও মানি লোৱা হি 4 দিন আহা নাই পুৰা মান্থত এতিয়া আমি কি সিলেক্ট কৰিম অজয় বৰ্মনক সিলেক্ট কৰিম আচ্ছা ইয়াত আমাৰ লিভাৰ হৈ গল এতিয়া এন্ড অফ লিষ্ট কৰি দিয়া এন্ড অফ লিষ্ট কৰাৰ পিছত একসেপ্ট ইয়েস কৰি দিয়া এটো কমপ্লিট হৈ গল এতিয়া আমি যাম এতিয়া আমি আদাৰ ভাউচাৰছত যাম আৰু এতিয়া আমি সিলেক্ট কৰিম স্যালাৰি স্লিপ ইয়াত ক্লিক কৰিবা এটো আমাৰ নট এপ্লিকেবল হ'ব নট এপ্লিকেবল আৰু এতিয়া স্যালাৰি পেয়েবল সিলেক্ট কৰিবা আৰু অজয় বৰ্মন সিলেক্ট কৰিবা আৰু এতিয়া তুমি এই গুটেই বিলাক আনিব কাৰণে কি প্ৰেছ কৰিবা কন্ট্ৰোল প্লাস এফ তো অটো ফিল হৈ যাব আৰু ইয়াত তুমি ইউজাৰ ডিফাইন দি কিনে এন্টাৰ কৰি অল আইটেম এমপ্লয়ি নেম আৰু ইয়াত স্যালাৰি পেয়েবল আৰু ইয়াত তুমি এতিয়া বেসিক স্যালাৰি মানি লোৱা তাৰ হৈ গল 30000 या 20000 দি দিলা এন্টাৰ কৰা ওভাৰটাইম যদি হি কৰিছে কিমান 2 ঘন্টা 3 ঘন্টা হেতু তুমি ক্যালকুলেট কৰি মানি লোৱা 1000 रुपीस তার হয় তো 1000 रुपीस ইয়াত দি দিলা টোটাল এন্টাৰ কৰা এন্টাৰ কৰি ফিনিশ কৰি দিয়া তো এতিয়া আমাৰ এই স্যালাৰি স্লিপ এই পেরোল ভাউচারত যে আমি প্রসেসটো কৰিলো এটো হল না নাই এতিয়া এস্কেপ প্ৰেছ কৰা এস্কেপ প্ৰেছ কৰি তুমি বাহিৰত আহি যোৱা গেটওয়ে অফ টেলি আৰু ইয়াৰ পা ডিসপ্লে মোর ৰিপোৰ্টস ইয়াত ক্লিক কৰিবা ইয়াত তুমি চাব পাৰা ইয়াত তুমি পেরোল ৰিপোৰ্টস আছে ইয়াত ক্লিক কৰিবা পে স্লিপত ক্লিক কৰিবা আৰু এমপ্লয়ি টু সিলেক্ট কৰি এন্টাৰ প্ৰেছ কৰি দিবা তো ইয়াত তুমি চাব পাৰা তাৰ বেসিক স্যালাৰি হল 20000 আৰু তাৰ এইচআৰএ 1600 টাকা পাইছে টিএ 1200 টাকা পাইছে আৰু ওভাৰটাইম 1000 আমি দি দিছো টোটাল 23800 হৈছে ইয়াৰ পা কি তাৰ মাইনাস হৈছে যেনেকে তাৰ 1000 মাইনাস হৈছে তাৰ পিএফ ইএসআই 750 আৰু তাৰ 500 টাকা লিভ মাইনাস হৈছে ওকে টোটাল 2250 रुपीस माइनस होৱাৰ পিছত তাৰ টোটাল স্যালাৰি হল 21550 মানে নেট এমাউন্ট এটো তুমি প্ৰিন্ট কৰিব কাৰণে ইয়াত প্ৰিন্ট অপচন আছে ইয়াত ক্লিক কৰিবা আৰু কন্ট্ৰোল পি প্ৰেছ কৰিলে প্ৰিভিউ চাব পাৰা এনেকে আৰু মই এটো জুম কৰি দেখাই দিও এটো সো এটো আহি গল তো এনেকে আমি পেরোল সিস্টেমত কাম কৰিব পাৰো ঠিক আছে ইয়াত কমপ্লিট ডিটেইলস আছে আৰু হি লিভস ইয়াৰ দেখাই আছে 4 দিন তাৰ মানে অফ আছে বুলি ঠিক আছে সেই হিচাপে তাৰ ডিডাক্ট হৈছে তো আশা কৰো আজিৰ ভিডিওটো তোমালোকক ভাল লাগিছে যদি তোমালোকে এই ভিডিও বিলাক ভাবি আছে যে এইবিলাক খুব ইম্পৰ্টেন্ট আমাৰ কাৰণে প্লিজ তোমালোকে আমাৰ ভিডিও বিলাক চাই থাকিবা আৰু আমাৰ চেনেলক লাইক কৰি দিয়া শেয়াৰ কৰা আমাৰ চেনেলক আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা আমাৰ চেনেলক থ্যাংক ইউ